নিচামুক্ত কেন্দ্ৰত যুৱকক নিৰ্মম অত্যাচাৰ কৰাক লৈ উত্তাল প্ৰতিবাদ অসম অৰুণাচল সীমান্ত বৰডুমচাত। অসম অৰুণাচল সীমান্ত বৰডুমচাৰ গেট বন্ধ কৰি প্ৰতিবাদ স্থানীয় লোকৰ। নিচা আসক্ত যুৱকক ভাল কৰাৰ নামত গৰম পানী মিঠাতেল লগাই মাৰপিট কৰাৰ লগতে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিট দি অত্যাচাৰ চলোৱাৰ অভিযোগ। অৰুণাচল প্ৰদেশৰ বৰডুমচাত থকা ব্ৰিজ টু বেটাৰ নামৰ নিচামুক্ত কেন্দ্ৰত থকা অসমৰ যুৱক বৰডুমচা মিহলি ঋতুৰ অনুপম মুদৈৰ ওপৰত চলাইছিল অত্যাচাৰ। পৰিয়ালৰ লোকে অৰুণাচল প্ৰদেশৰ বৰডুমচা থানাত ব্ৰিজ টু বেটাৰ নামৰ নিচামুক্ত কেন্দ্ৰৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত সুনীল মুৰা নামৰ যুৱকক আটক কৰিছে আৰক্ষীয়ে। কিন্তু এতিয়াও ব্ৰিজ টু বেটাৰ নামৰ নিচামুক্ত কেন্দ্ৰৰ স্বত্বাধিকাৰৰ আৰু তত্ত্বাৱধায়কক আটক কৰিব পৰা নাই অৰুণাচল পুলিচ প্ৰশাসনে। অৰুণাচল পুলিচ প্ৰশাসনে পৰিয়ালৰ লোকে আৰক্ষীক প্ৰদান কৰা এজাহাৰত ব্ৰিজ টু বেটাৰ নামৰ নিচামুক্ত স্বত্বাধিকাৰ আৰু তত্ত্বাৱধায়কৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰাত উক্ত এজাহাৰ সলনি কৰিবলৈ আহ্বান জনোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। লগতে নতুন এজাহাৰ অৰুণাচল প্ৰদেশৰ বৰডুমচা আৰক্ষীয়ে নিজৰ মতে লিখি দিব বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়া বুলি অভিযোগ উত্থাপন হৈছে। অৰ্ধ শতাধিক লোকে বৰডুমচা গেট বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নিচামুক্ত কেন্দ্ৰৰ অমানৱীয় অত্যাচাৰৰ ফলত যুৱকগৰাকী হৈ পৰিছে ঘূণীয়া, মানসিকভাৱে বিকাৰগ্ৰস্ত। পথৰ পৰাই ধৰি আনি নিচামুক্ত কেন্দ্ৰত জমা দিছিল দুই যুৱক কৃষ্ণ মৰাণ আৰু জোন ফুকনে। ব্ৰিজ টু বেটাৰ নামত এখন বৰডুমচা অৰুণাচল স্থিত যি নিচামুক্তি কেন্দ্ৰ, আমাৰ এজন গাঁৱৰে যুৱক, একেবাৰে কম বয়সীয়া যুৱক অনুপম মুদৈক বৰ নিৰ্মমভাৱে অমানৱীয়ভাৱে মাৰধৰ কৰিলে। বৰ্তমান তেওঁ পংগু অৱস্থাত আছে আৰু একেবাৰে দুখীয়া দৰিদ্ৰ হোৱাৰ হেতুকে তেখেতক আচলতে ঘৰৰ মানুহ মেডিকেলত নিবলৈ আচলতে আৰ্থিক অভাৱৰ বাবে সক্ষম হোৱা নাই। আমি এটা কথাই ইতিমধ্যে গম পাইছোঁ যে যিজন ব্ৰিজ টু বেটাৰ নিচামুক্তি কেন্দ্ৰটো মালিক, তেখেতক আচলতে অৰুণাচল বৰডুমচা পুলিচে ৰক্ষণাবেক্ষণ দি আছে। ইয়াৰ সমান্তৰালভাৱে বৰডুমচাত যিগৰাকী ADC আছে, এই ADC গৰাকীও আচলতে এই বিষয়বস্তুটো বৰ বাৰুকৈয়ে গাপ দিবলৈ চেষ্টা কৰি আহিছে। আৰু আমি বৰ্তমানে সমগ্ৰ গাঁওবাসী, স্থানীয় দল সংগঠন ওলাই আহি আমি আজি বৰডুমচাৰ যিখন গেট আছে এই গেটখন আমি বন্ধ কৰি ৰাখিছোঁ। আমি আজি 6 ঘণ্টা আমি এই কাৰ্যসূচীটো লৈছোঁ। যদিহে এই কাৰ্যসূচী লোৱাৰ পাছতো ব্ৰিজ টু বেটাৰ যি নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী লগতে যিসমূহ তাত থকা আচলতে বিষয়ববীয়াক যদিহে গ্ৰেপ্তাৰ যদি নকৰে, তেতিয়াহ'লে কিন্তু আমি এই গেটখন, যিখন গেটত আমি বৰ্তমানে উপস্থিত হৈ আছোঁ, এই গেটখন অনিৰ্দিষ্ট কাললৈ আমি বন্ধ কৰি দিয়ে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ধন্যবাদ। আচলতে আজি আমি প্ৰায় 4 দিনৰ আগত ব্ৰিজ টু বেটাৰ নামৰ যিখন ৰিহাব চেণ্টাৰ আছিলে, সেই অৰুণাচলৰ বৰডুমচা ভিলেজৰ, আৰু সেই ৰিহাব চেণ্টাৰখনত আচলতে আমাৰ অসমৰ অনুপম মুদৈক যি নিৰ্মমভাৱে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাইছিল, আৰু সেই অত্যাচাৰৰ আঁৰত কাৰণে আমি এখন এজাহাৰ অৰুণাচল থানাত দিছিলোঁ। কিন্তু অৰুণাচল থানাৰ ভাৰপ্ৰাপ্ত OC গৰাকীয়ে আমাক কৈছে যে এজাহাৰখন আচলতে দফাখিনি চেঞ্জ কৰি তেখেতে নিজে টাইপিং কৰি দিয়ে। আৰু গতিকে ইয়াতে গম পোৱা হয় যে তেখেত মেনেজ হৈ গৈছে। এজন আদিবাসী ল'ৰাক তেখেতসকলে জেল হাজোতলৈ পঠাই মালিক পক্ষ আৰু ইনচাৰ্জ পক্ষক যিদৰে তেখেতে ছেফগাৰ্ড দিব বিচাৰিছে, তীব্ৰ আমি বিৰোধিতা কৰিছোঁ। আৰু ইয়াৰ লগতে আমি আজি ইয়াৰ পৰা দাবী জনাইছোঁ যে অনুপম মুদৈক সম্পূৰ্ণ ন্যায় দিয়ক, আৰু অনুপম মুদৈৰ যি ক্ষতিপূৰণ, গোটেই জীৱনটো যি পংগু হৈ গ'ল মানসিকভাৱে আৰু শাৰীৰিকভাৱে, তেখেতক ক্ষতিপূৰণ দিয়ক, এয়াই আমাৰ দাবী। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।